প্ৰতিবাদ যেতিয়া পাহৰিব তেতিয়া ডেভেলপমেণ্ট হ'ব। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড লাগে নে কেঞ্চাৰ ট্ৰিটমেণ্ট লাগে? যদি আন্দোলন কৰে ইয়াৰ পৰা ভাগি যাব। গতিকে আমি যেনেকে অসমত আন্দোলন বন্ধ কৰিছো, কাৰ্বি আংলঙতো এই বস্তুটো বন্ধ হ'ব লাগিব। কাৰ্বি আংলঙত মেডিকেল কলেজ হৈছে, ইয়াত ডাক্তৰ হ'ব লাগে, নাৰ্ছ হ'ব লাগে, ইয়াতেতো ইয়াৰ মানুহে কাম কৰিব। কিন্তু যদি এইবিলাক হৈছে লেফটিষ্ট ইছ্যু, কিবা এটা ভাল কাম হলে তাত বেলেগ এটা পাক লগাই দিয়ে, এইবিলাক কৰিলে কাৰ্বি আংলঙৰ মানুহে ক'ত যাব লাগিব? গুৱাহাটীত ট্ৰিটমেণ্ট ল'ব যাব লাগিব, 2 লাখ টকা খৰচ কৰিব লাগিব। গতিকে কাৰ্বি আংলঙত 700 কেঞ্চাৰ পেচেণ্ট আছে। আজি আমি তেওঁলোকৰ কথাহে চিন্তা কৰিব লাগিব। প্ৰতিবাদ কৰাটো ভাল নহয়, আৰু মই প্ৰতিবাদ ভাল নাপাওঁ, এইটো আপোনালোকে জানে। 100 কিয় 200% হওক, কিন্তু প্ৰতিবাদ বস্তুটো মই ভাল নাপাওঁ। আৰু সেইটো নাই হোৱা কাৰণে অসমত আজি ইমান ডেভেলপ হৈছে। এইবিলাক কাঠাৰ ষ্টাইল হয়, আৰু এইটো ষ্টাইলত আমি নাথাকো। যদি এইবিলাক হৈ থাকে কোনো ইনষ্টিটিউট নাহিব, এনেই মানুহে ইয়াত কাম পাব। কোনে গুৱাহাটীৰ পৰা ইয়াত কাম কৰিব আহিব? ইয়াৰ মানুহে কাম পাব। মানুহেতো গুৱাহাটীত ইমান হস্পিটেল হৈছে, মানুহেতো গুৱাহাটীতে কাম কৰিব, তাৰ পৰাতো নাহে। কিন্তু অংকলজিষ্টটো বনাব লাগিব, হয় নহয়? সেইকাৰণে এইবিলাক আগত MLৰ দিনত, কাঠাৰৰ দিনত যিবিলাক আন্দোলন আছিল সেইবিলাক বন্ধ কৰিব লাগিব, যদি আমি কাৰ্বি আংলঙক ডেভেলপ কৰাব খোজো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।